নমস্কাৰ সকলোকে মাবেটি 23 ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আহকচোন চাও ভিডিওটো মাজলে কি হয় কি নহয়। আপোনালোক সকলো ভালেই নে? মোৰ বাৰু ভালেই। এতিয়া আমি কলে গৈছো ভন্টি জেঠাই কলে টেঙা আনিবলে। এতিয়া মানে এনে অকমান দে বহিলম ইয়াতে ৰাস্তাতে তাৰ পিছতহে যাম। পিছত আপোনালোকক দেখুৱাম দেই টেঙা সিঙা কিবা কিবি। লেটস গো বাই বাই। এতিয়া আমি বহি আছো দলঙত। দুজনীয়ে কি হল এখন অকলতে হাত দুখন এনেকে আহি থাকে। এইটো মানে কি অৰ্থটো কি? এইটো মানে তোমাৰ হেৰি আকৌ লেটিঙত বহি কালি যে আহিছিলো এয়া পথাৰখনত সেই ফটো মাৰিছিলো আৰু তাত দেখুৱাইছিলো যে আজি পানী গেলা। এতিয়া আমি ইয়াত ভিডিঅ' বনাবলৈ বহি আছো মানে ৰীল বনাবলৈ। এইখন আমাৰ ফিল্ডখন জেনেৰেল ফিল্ড বহুত ডাঙৰ হয়। বহুত ডাঙৰ হয়। হাইখন দেখিছে নহয় সেইখন আমাৰ স্কুল মানে হেৰি আগতে যেতিয়া 6, 7, 8 পঢ়িছিলো ইয়াত হয়নে বাৰু? হয় মোৰো পঢ়িব মন আছিলে কিন্তু এতিয়া পঢ়িছেগে। এতিয়া যেনিবা হাই স্কুলৰ পৰা পঢ়িছে দেই। আগতে এইখনত পঢ়িবলৈ বহুত মন আছে। চোতালত বাগৈ হলেও নাপালো পাইছোগে আৰু। তো এতিয়া মাহীহঁতৰ ঘৰ পালোহি। এইফালে চব গোল নেমু লাগি আছে। এয়া গোল নেমু লাগি আছে আৰু সেইফালে ছিঙিবলৈ গৈছে কাজি নেমু টেঙা। এয়া কাজি নেমু টেঙা ইমান পিছল নহয় এতিয়াই পৰিছিলো। গাইছ এই লোকৰ বাৰীত অমিতা লাগি আছে। চুকলৈ যাওঁ নি? অমিতা লাগি আছে। তো এতিয়া আমি পালোহি ঘৰ। এইফালে পাপাই মাংস বনাইছে। পাপা কি মাংস বনাইছে? একো ছাগল নহয় এনে কৈছে। কি মাংস? ব্ৰইলাৰ। ব্ৰইলাৰ মাংস বনাইছে। বহুত দিনৰ মূৰত আজি খাম ব্ৰইলাৰ। এজনী মই চাব দেই এজনী মা পুৰা শুই আছে। এয়া আমাৰ এতিয়া ৰাতি সাজটো খাব লৈছে। কিহে কৈ দিয়া? মাংস আলু গুটি আছে গুচাই খাবলৈ কৈ আছো। এয়া আলু গুটি বইল কৰিছো। এইফালে বোলে বাপেকে হেনো অকণমানহে খাব বোলে। ক'ৰবাত খাই আহিলে খানা অকণমান বাঢ়ি দিছো। এয়া মই খাই আছো আৰু মই আগতীয়া প্ৰাণী আৰু ভণ্টিক দেখুৱাই আছো দেই। শুই আছে একেটাই। এইজনী চাওক এইকেইটা দেখিছেনে বাৰু? ফ্ৰিজত ভৰাই থৈছিলো ইমান ডাঙৰ ডাঙৰ আম। এয়া মায়ে আজি জেলি বনাব। তো এয়া কাটি কৈ হৈ গ'ল আম। মানে লোভনী মানুহ যে থাকিবই নোৱাৰো। এইডোখৰ খায়ে ললো অকণমান। আপোনালোকে চাই যাব দেই কেনেকৈ বনাই। আমি এতিয়া গৈ আছো মায়ে মই দোকানলৈ। কি আনিবলৈ কৈ দিয়া আকৌ? চেনি তেনি কিবা কিবি আনিমগে আৰু। অথনি আমৰ যে জেলিটো বনাব যে সেয়া বনাবলৈ আনিবগে। মই ইমান এটা খাই ভাল নাপাওঁ বাৰু, হ'লেও মাহঁতি খাই ভাল পায়। মই আকৌ পুৰিৰ লগত ৰুটিৰ লগত তাৰপৰা আকৌ বেটৰ লগত খাই মই বহুত ভাল পাওঁ দেই। আপোনালোকে খায় নে নেখায় নে ভাল পায় নে নেপায়? আমাৰ বেটিয়ে বেয়া পায়। কমেণ্ট এটা কৰি জনাবচোন আপোনালোকে জেলিটো ভাল পায় নে? মই ঘৰত বনোৱা বস্তু মই ইমান এটা ভাল নাপাওঁ। মানে বিস্কুটো বনাই ন ঘৰত মই ইমান নাখাওঁ নহয়। গৈ আছো আপোনালোকে চাওকচোন। এয়া বেটি শুই আছে। মই তাইক গালি দিলোঁ। প্ৰায় 7টা বজাতে ক'লে মই বোলো কাইলৈৰ পৰা ভিডিঅ' বনাবলৈ নিদিওঁ। একদম শুই আছে দেখিছে নাই? এতিয়া 9টা বাজিলে কিন্তু এতিয়ালৈকে উঠা নাই। এতিয়া খঙতে শুলে টোপনি গ'লগৈ। এয়া দেখিছেনে? মই এতিয়া এয়া আম 1 কেজিলৈ অলপ বেছি হ'ব। ডাঙৰ যে মই 2টা কাটিলোঁ। গুটি ইয়াতে থৈ দিছোঁ। মই কাটি আছোঁ। আনফালে সেয়া দেখিছে নহয় মই চব্জি অকণ বনাই আছোঁ। এয়া চব্জি বনাই আছোঁ। তাৰপিছতে এয়া মই কাটি আছোঁ আৰু 2টা আছে। মই জেলি বনাম। কেনেকৈ ধৰণে জেলি বনাম আপোনালোকে চাব। জেলিটো মই মানে অকণমান কেইদিনমান মই ৰাখিম। এবছৰমান ৰাখিলেও এইটো জেলি বেয়া নহয়। তাতে টেঙা চেপি দিব লাগিব। মই দেখুৱাম বাৰু কেনেকৈ হেৰি কৰে। আৰু এটা কথা, আমাৰ বেটি আজি কি বুলি কয় ইনষ্টাগ্ৰামত 10,000 ফলোৱাৰ্ছ হ'ল। তাই ফূৰ্তিতে
মানে মোবাইলটো চাই আছিলে মই অকণমান গালিও দিলোঁ বহুত তাই খঙো উঠিলে খং উঠি এতিয়া শুলেগৈ সেয়া আপোনালোকক দেখুৱালোঁ নহয় ৰাতি অকলে বনাই আছোঁ আৰু এয়া মই এয়া এই আমখিনি অকণমান তল পোৱাকৈ বেছি পানী দিব নালাগে অকণমান তল যোৱাকৈ দিব লাগে বেছি দিলে দিগদাৰ হ'ব এয়া ইমানটো তল পোৱাকৈ দিলে হৈ যাব আমখিনি অলপ বইল হৈ লওক দেই তাৰপৰা চাই থাকিব আপোনালোকে আমাৰ এতিয়া ৰাতি সাজটো খাইছে ভাত মই এঘুমুটি হাঁহ পালোঁ তাৰপিছত এতিয়া আকৌ উঠিছোঁ খাবলৈ কথাটো মই আচলতে ভিডিঅ' কৈ থৈছোঁ নহয় কথাটো কৈ দিলোঁ কাজিয়া হ'ল আমাৰ ঠেৰ লাগিলে বোলো 10,000 ঠেৰ লাগিলে মানে লাগিবলগীয়া কথাই মোক চলা মোবাইলটো ভিডিঅ' এডিট কৰি আছোঁ আকৌ মোবাইলটো আকৌ গালি পাৰিছে আকৌ ভেন্দি আলু ভাজি দেই খালি ভাত আকৌ লগ পাইছোঁ অলপ পাছত এয়া ফাইনেলি হৈ গ'ল ধুনীয়াকৈ সিজিলে এয়া দেখিছে নহয় এয়া ধুনীয়াকৈ সিজি গ'ল হৈ গৈছে এয়া মই পানী উঠাই দিছোঁ অকণ থৈ দিম আপোনালোকে চাই যাবচোন মই এইখিনি ঠাণ্ডা হোৱালৈকে মানে মিক্সিত দি পেলাম আমখিনি তাৰপিছত তাৰ ৰসটো বনাব লাগিব এইখিনিতে মই আকৌ বনাম চেনি দি আপোনালোকে চাবচোন অকণমান দেৰি হৈ গৈছে যে ফেনৰ তললৈ লৈ আহিছোঁ মই এয়া মিক্সি জাৰত দি লৈছোঁ এইখিনি জোলখিনি এইটো মিক্সি জাৰত অলপ সৰহকৈ দিছোঁ আম অলপ সৰহকৈ বনাইছোঁ দেই মানে অলপমান দিন ৰাখিম মানে ধৰক বেটৰ লগত খাব পাৰিম আৰু মানে পুৰি ৰুটিৰ লগত মানে যিকোনো মানে হেৰি লগতে মানে জেলি খাব পাৰিম সেইটো কাৰণে মই অলপ সৰহকৈ বনাইছোঁ ব্ৰেড বুলিয়ে কয় আৰু কিনো এইটো মই বনাই আছোঁ এইখিনি দেখিছে নহয় এয়া এবাটিয়ে হ'ল ইয়াত অলপ টেঙা নহয় জানো আমটো অলপ টেঙা হয় এয়া মই দি দিছোঁ অলপ চেনি পুৰা একদম সমান লৈ লৈছোঁ মই চেনি সমান এইফালে অলপ মানে তাত দি ল'লোঁ মই জোলখিনি এয়া দেখিছে নহয় সমান মানে লৈ লৈছোঁ অলপ মই মানে পগাই ল'ম তাৰপাছত ফেনটো অহালৈকে ফেনখিনি আহিব কিন্তু দেই সেইখিনি আঁতৰাই ল'ব লাগিব এয়া ফেন উঠি গৈছে ফেনখিনি অলপ কাঢ়ি দিম মই ফেনখিনি উঠিলে এনেকৈ বেয়া হ'ব মই কাঢ়ি দিম ফেনখিনি এয়া দি দিম তাৰপিছত টেঙা টুকুৰা কাটি থৈছোঁ টেঙা টুকুৰা দি দিম তেতিয়া বহুত দিনলৈকে থাকিব একো মানে বেয়া নহয় প্ৰব্লেম নহয় অথনি আমাৰ মানুহজনে গালি পাৰিছে বেড ক'লোঁ নে ব্ৰেড ক'লোঁ বাৰু মই কি বুলি ক'লোঁ কিবা এটা ক'লে হৈছে আৰু ব্ৰেড বুলি ক'লোঁ ছেকেণ্ড সেইটো কাৰণে ব্ৰেডৰ লগত খাব পাৰিব সেইটোৱে বুলি ক'লোঁ নহয় মোক কৈ আছে সেইটোকে মোক খং উঠিছে কোৱাৰ কাৰণে কৈ আছে একেটা কথাকে এইখিনি মই ইয়াৰ লগত দি দিছোঁ ইয়াৰ লগত খুব ধুনীয়াকৈ মিলাব লাগিব এনেকৈ একদম ধুনীয়াকৈ মিলাব লাগিব আপোনালোকে চাই থাকিবচোন দেই এতিয়া মই মিলাই লওঁ তাৰপিছত ফেনটো কাটি দিম মই এয়া ফেন ওলাইছে নহয় এই ফেনখিনি অলপ ওপৰৰ পৰা কাটি দিব এনেকৈ কাঢ়ি থৈ দিব ফেনখিনি মানে ফেনখিনি দিলে অলপ বেয়া হ'বলৈ চান্স থাকে আৰু মই অলপ নিমখো দিম ইয়াত অলপ মানে নিমখটো অলপ এডজাষ্ট হ'বৰ কাৰণে অলপ দিম আৰু তাৰপিছতে নেমু চেপি দিম অলপ পাছত এতিয়া ফেনটো এনেকৈ মই কাটি থাকিম অলপ নহ'লে বেয়া হৈ যাব পাৰে সেইকাৰণে ইয়াতে চব টেঙা চেপা ইয়াতে মই চেপি দিম অলপমান নহয় অলপ জোল লাগে আৰু ইয়াত টেঙা অলপ দি দিলে মানে ভাল আৰু হেৰিটো ভাল হৈ থাকে জেলিটো হৈয়ে গৈছে আৰু অলপমান বাকী আৰু দিছোঁ এবাৰ বৈয়ামত ভৰোৱা দেখুৱাম আৰু অথনি নহ'লে নহয় দেখুৱাবলৈ ইমানটোত মানে পানীত দি চাব লাগে নহ'লে হাতত মানে আঠা লগাকৈ এনেকৈ গোট খাই গ'লে আপোনালোকে হেৰি কৰি দিব আৰু নমাই দিব এতিয়া মই বাতিটোলৈ সজুৱাই লওঁ দেই তাৰপিছত ঠাণ্ডা হ'লে মই বৈয়ামত ভৰাই দিম মানে বহুত দিন খাব পৰা হ'ব তাৰমানে অলপ সৰহকৈ বনাইছোঁ ঠাণ্ডা আজি ভৰাবলৈ নহ'ব আজি ছেকেণ্ড ভৰাবলৈ নহ'ব নেকি কাইলৈ ৰাতিপুৱাই হ'ব ফেনৰ তলত অলপ দিম এয়া মই 2 ঘণ্টামানৰ পাছত একেবাৰে ঠাণ্ডা হ'ব লাগিব এয়া দেখিছে নহয়
মই এনেকুৱা হেৰি এটাত একেবাৰে শুকান ধুই ভালকৈ চাফাকৈ ল'ব, এনেকুৱা এটা বৈয়ামত ভৰাই থৈ দিব, বহুত দিন থাকিব। এয়া চাবচোন দেই, এয়া দেখিছেনে কি মজাকৈ, এয়া দেখিছেনে কি মজা হৈছে দিছে। দোকানৰ পৰা কিনিবলৈ কেলৈ লাগিছে, এয়া ঘৰতে বনাই খাব পাৰিব। আকৌ আহি আছোঁ নতুন এটি ভিডিঅ'ৰ সৈতে। হাঁহি থাকক, হেপী থাকক, বাই বাই।